বাহুবলী ৰঞ্জিত দাস হঠাৎ ফুচ কিয় হৈ থাকিল? তেওঁতো সিংহৰ দৰে বজ্ৰনাদ কৰিছিল, তেওঁতো হেনৰ দৰে আহিছিল। বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব লৈয়েই তেখেতে প্ৰায় 2 কোটিতকৈও অধিক অস্থায়ী কৰ্মচাৰীক ছাঁটাই কৰিলে। প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিযুক্তি প্ৰদান কৰা মানে চাকৰিৰ কাৰ্যকাল যোৱাৰ পিছতো চাকৰি বৃদ্ধি কৰা লোকসকলকো খেদিলে। তাৰ পিছত এই যে গোটেই ব্যাগম কেলেংকাৰীটো সংঘটিত হোৱা বুলি বিভিন্ন কাকতে পত্ৰই বাতৰি ওলাল, সেই সম্পৰ্কে কিয় মনে মনে থাকিল ৰঞ্জিত দাস? নে তেখেতৰ নিজৰ কেলেংকাৰীবোৰ পোহৰলৈ আহে বুলি ভাবিয়েই এই গোটেই বিষয়টোত মৌনতা অৱলম্বন কৰিলে? প্ৰিয় দৰ্শক, কথাখিনি এইকাৰণে কলো, বিধানসভাৰ সচিবালয়ত সংঘটিত প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰীৰ কথা আমি প্ৰত্যেকেই জানো। প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ যিগৰাকী বিষয়া, মূল বিষয়া সৌমেন বৰুৱা, তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? কিয় তদন্ত কমিটি গঠন কৰিব পৰা নাই? প্ৰথমতে ৰঞ্জিত দাসে তদন্ত কৰিম বুলি কৈছিল, কিন্তু এতিয়ালৈকে সাৰ সুৰ নাই। কিয়? এই কিয়ৰ ৰহস্য কি? আমি এই বিষয়ে সবিশেষ তথ্য আনিম। কাৰণ ৰঞ্জিত দাস কি, তেওঁৰ নেপথ্যত কি আছে, তেওঁ কেনেকে বিধানসভাৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক সুদীৰ্ঘ দিন ধৰি নিজৰ ব্যক্তিগত ড্ৰাইভাৰ হিচাপে ব্যৱহাৰ কৰাই আছে, এই কথাবোৰ আনিম। কেনেকে দাস উপাধিৰ সেই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনক ড্ৰাইভাৰ কৰিছে, বা এই যে দিলীপ শইকীয়া সভাপতি বিজেপিৰ, মুখ্যমন্ত্ৰী আদিকে ধৰি একাংশই কৈছে এইবাৰৰ পৰা কোনো মিয়াক ঠিকা নিদিয়ে, অথচ এই ৰঞ্জিত কুমাৰ দাসৰ মূল ঠিকাদাৰজনে হল মিয়া, তেওঁৰ বিষয়ে আমি আনিম। তেওঁ বিগত সময়ত কিমান কোটি টকাৰ কাম কৰিলে, কিমান কোটি টকাৰ কাম বৰ্তমান কৰিবলৈ লৈছে, এই সকলোবোৰ তথ্য আনিম। কাৰণ ৰঞ্জিত দাসৰ গৃহ সমষ্টিত আটাইতকৈ বিশ্বস্ত আৰু মুখ্য ঠিকাদাৰজনে হল মিয়া, আৰু এই বিষয়ে এইটো যে তথ্য আমি প্ৰকাশ কৰিম। কিন্তু আমি ক'ব খোজা কথাটো হল, বিশ্বজিৎ দৈমাৰীৰ দিনত বিধানসভাৰ সচিবালয়ত সংঘটিত 1000 কোটি টকীয়া কেলেংকাৰীৰ তদন্ত ঘোষণা কৰাৰ সাহস হবনে বাহুবলী ৰঞ্জিত দাসৰ? কাৰণ চৰকাৰে তদন্ত ঘোষণা কৰাৰ দূৰৰ কথা, তেওঁতো বৰ্তমান এতিয়া কেবিনেট মন্ত্ৰী। গতিকে এগৰাকী কেবিনেট মন্ত্ৰীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ কাৰণে এই বাতৰিবোৰ উদ্দেশ্য প্ৰণোদিতভাৱে কোনোবাই উলিয়াইছিল নেকি, এই কথাবোৰ ক্লিয়াৰ হ'ব লাগে। আনহাতে যদি এই কেলেংকাৰী সংঘটিত হোৱা নাছিল, তেতিয়াহ'লে যিবোৰ কাকত, যিবোৰ বৈদ্যুতিন মাধ্যমে এই বিষয়বোৰ উলিয়াইছিল, তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰক, কিবা এটাতো হ'ব লাগে। নে এই বিষয়বোৰ প্ৰকাশ কৰাৰ আঁৰত অন্য কিবা ষড়যন্ত্ৰ আছে, এই বিষয়বোৰ ক্লিয়াৰ হ'ব লাগে। এইকাৰণে কৈছো, ৰঞ্জিত দাসে যি ধৰণে অস্থায়ী কৰ্মচাৰীসকলক ছাঁটাই কৰিলে, এই হিচাপে অস্থায়ী কৰ্মচাৰীসকলে তাত যি ধৰণে দিন হাজিৰাৰ দৰে এটা নিৰ্দিষ্ট দৰমহাত কাম কৰি আছিল, তেওঁলোকক ছাঁটাই কৰি তেওঁলোকে যে জীৱন যাপন কৰি আছিল, খাই আছিল যে দুমুঠি, তাৰ মুধাই আপুনি মাৰিলে। গতিকে কি কৰিলে? যদি সঁচাকৈয়ে আপুনি সৎ, নিকা, নিষ্ঠাবান, তেতিয়াহ'লে বিগত দিনৰ সকলোবোৰ কেলেংকাৰীৰ তদন্ত হ'ব লাগে, ইমানেই কথা। আৰু যদি আপুনি নিজে লেতেৰা নহয়, তেতিয়াহ'লে বিধানসভাখন চাফা কৰাত আপুনি মুখ্য ভূমিকা গ্ৰহণ কৰিব। আমি আগতেই কৈছিলো যে বিধানসভা সচিবালয়ত সংঘটিত ব্যাপক ব্যাগম কেলেংকাৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰি যদি আপুনি এই গোটেই বিষয়বোৰ পোহৰলৈ আনিব পাৰে, তেতিয়াহ'লে অসম বিধানসভাৰ ইতিহাসত আপোনাৰ নাম সোণালী আখৰেৰে লিখা থাকিব। আৰু সেই দক্ষতা আছে বুলি আমি বিশ্বাস কৰিছিলো। কিন্তু সুদীৰ্ঘ দিনৰ মৌনতাৰ পিছত এনেকুৱা লাগিছে যে আপোনাৰো কেতবোৰ বিষয় পোহৰলৈ আহিব। ইতিমধ্যে আমি ক'লোৱে, এনেকুৱা অনেক বিষয় আছে যিবোৰ বিষয় খুচৰিলে আপুনি নিজেই বদনামী হ'ব। গতিকে ৰঞ্জিত দাস ডাঙৰীয়া, আপোনাক আমি মুকলিভাৱে আহ্বান জনাইছো, এয়া যদি মুখ্যমন্ত্ৰী বা চৰকাৰখনক বদনাম কৰাৰ কোনো ষড়যন্ত্ৰ নাছিল, তেতিয়াহ'লে গোটেই বিষয়টো তদন্ত কৰিব লাগে। আপোনাৰ হাতত সেই ক্ষমতা আছে, কাৰণ এই বিষয়টো এৰি দিব পৰা বিষয় নহয়। সাধাৰণ জনতা, ৰাজহৰ টকা এনেকৈ যদি প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত এসাঁজ ভাতৰ নামত 2000 টকাকে খৰচ কৰা হয়, উইপকৰ নামত 385 কোটি টকা খৰচ কৰা হয়, লাৰু পিঠাৰ নামত কোটি টকা খৰচ কৰা হয় প্ৰতি মাহত, এটা ৱেবছাইটৰ নামত যদি 2,50,00,000 খৰচ কৰা হয়, বিভিন্ন অস্থায়ী পেণ্ডেল, নিৰাপত্তাৰক্ষীৰ নামত যদি কোটি কোটি টকা ব্যয় কৰা হয়, ৰং দিয়াৰ নামত, আচবাব কিনাৰ নামত যদি কোটি কোটি টকা ব্যয় কৰা হয়, এয়াতো ভুল কথা। সাধাৰণ জনতাৰ টকা গছত লগা নাই। গতিকে এই প্ৰশ্ন কৰাৰ অধিকাৰ সাধাৰণ জনতাৰ আছে, আমাৰ আছে, আৰু সেইকাৰণে এই প্ৰশ্নবোৰ আমি আপোনাক কৰি যাম, কাৰণ আপুনি যিহেতুকে গোটেই বিষয়টো উলিয়াই আনিছিল। কথাবোৰ মনত ৰাখিব। গতিকে শেষত প্ৰিয় দৰ্শক, আপোনালোকক অনুৰোধ জনাইছো, এই কথাবোৰ সুধিবলৈ এৰি নিদিব।
এলাউলা কেলেংকাৰী নহয়, 1000 কোটি টকাৰ কেলেংকাৰী। আৰু যদি কেঁচুখান্দতে সাপ ওলোৱাৰ ভয়ত গোটেই বিষয়টো গাপ দিব বিচাৰিছে, তেতিয়াহ'লে সেয়া অন্য কথা। কিন্তু আমি ডিকেবি ফেক্টে অনাগত সময়ত এই বিষয়ে প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে হওক বা বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাসেই হওক বা তেওঁৰ কাম কাজৰ ওপৰত পৰ্যবেক্ষণ ৰাখি তথ্য কিছু প্ৰতিবেদন প্ৰস্তুত কৰিম। ধন্যবাদ। জয় অসম।